নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক মহিলালৈকে সকলোৱে এটা বিশেষ ভয়তে দিন কটাবলগীয়া হৈছে ধৰ্ষণ কাণ্ড এটা ভয়ানক শব্দ এনে কুকাণ্ডই অশেষ জীৱন ধ্বংস কৰিছে অনেক মা দেউতাৰ বুকু উদং কৰিছে ছোৱালীজনী বিদ্যালয়লৈ ওলাই যোৱাৰ পিছত নাইবা টিউচনৰ পৰা উভতি অহাত পলম হ'লে নাইবা যদি কেনেবাকৈ মোবাইলটো ৰিচিভ নকৰে সেই সময়ত যে কেনেকুৱা এটা ভয়ে মাক দেউতাকৰ মনত থিতাপি লয় একমাত্ৰ সেয়া এক ভুক্তভোগীয়েহে জানে আমি আশা কৰোঁ সকলো ভালে থাকক নিৰাপদে থাকক কিন্তু তাৰ মাজতো যে কিছুমান মানসৰূপী নৰপিশাচ আমাৰ মাজতে থাকি আমাৰ সন্তানসকলৰ প্ৰতি লোলুপ দৃষ্টিৰে চাই সেয়াটো আমি গম নাপাওঁ কিন্তু আমি সাৱধান হ'ব পাৰোঁ সাৱধান কৰিব পাৰোঁ যদি হঠাতে কেতিয়াবা অকস্মাত আপুনি নাইবা আপোনাৰ মৰমৰ ছোৱালীজনী কেতিয়াবা এনে বিপদৰ সন্মুখীন হয় তেন্তে কি কৰা যাব এঠাইত পঢ়িছিলোঁ কেইটামান উপায় তাকে আপোনালোকৰো উপকাৰ হ'ব বুলি ভাবি কথাকেইটা সকলোলৈকে আগবঢ়ালোঁ কন্যা তথা মহিলাসকলৰ বাবে ধৰ্ষণৰ মুহূৰ্তত নিজক ৰক্ষা কৰাৰ কিছু উপায় এক প্ৰথম অৱস্থাত ভয় খাই কোনো ধৰণৰ হৈ হাল্লা নকৰি মাথা ঠাণ্ডা ৰাখক আৰু পৰিস্থিতি অনুসৰি মোকাবিলা কৰিবলৈ নিজক প্ৰস্তুত ৰাখক 2 ঢকা থাপৰ আচৰ মৰা এইবোৰ নকৰি পাৰিলে নাক বৰাবৰ ঘুচা দিয়াৰ চেষ্টা কৰক এনে কৰিলে সি বেছ কিছু সময়ৰ বাবে নিজৰ বেলেঞ্চ হেৰুৱাব 3 জোৰে তালি দিয়াৰ দৰে 2 হাতেৰে তাৰ 2 কাণ বৰাবৰ একেলগে জোৰেৰে থাপ্পৰ দিয়ক ইয়াতো সি বেলেঞ্চ হেৰুৱাব পাৰে 4 যিমান দূৰ সম্ভৱ গোটেই সময়খিনি চিঞৰ বাখৰ কৰা এনে কৰিলে আশে পাশে কোনোবা থাকিলে সাহায্যৰ বাবে আগুৱাই আহিব পাৰে 5 যেতিয়া সি তাৰ মুখ তোমাৰ মুখৰ ওচৰলৈ লৈ আহিব তেতিয়া তোমাৰ কপাল দি তাৰ মুখত জোৰে আঘাত কৰা এনে কৰিলে তাৰ দাঁতেৰে ঠোঁট আৰু জিভা কাটি যাব 6 আপোনাৰ 2 হাতৰ কনুই তাৰ থুতনি বৰাবৰ আঘাত কৰা এনে কৰিলে সি সাময়িকভাৱে বেলেঞ্চ হেৰুৱাব 7 কাপোৰত সেফটি পিন থাকিলে ঠাণ্ডা মাথাৰে সেইবোৰ খুলি তাৰ কাণৰ গুৰিত নাইবা গলাত সোমোৱাই দিয়ক এনে কৰিলে সি অজ্ঞান হৈ পৰিব 8 ধৰ্ষকে যেতিয়া উভয়ৰে কাপোৰ অপহৰণৰ চেষ্টা কৰিব তেতিয়া সুযোগ বুজি তাৰ অন্তকোষ বৰাবৰ আপোনাৰ আঁঠুৰে কিক কৰক 9 আপোনাৰ হাত ভৰি বান্ধি পেলোৱাৰ আগেই শেষ সম্বল আপোনাৰ হাত 2 হাতৰ তৰ্জনী আঙুলি ধৰ্ষকৰ 2 চকুত সোমোৱাই তাৰ চকু নষ্ট কৰি দিয়াৰ চেষ্টা কৰক 10 মনত ৰাখিব আপোনাৰ সন্মানৰ ওচৰত পৃথিৱীৰ কোনো অপশক্তিয়ে একো কৰিব নোৱাৰে ধৰ্ষকৰ সংখ্যা বেছিও হ'ব পাৰে সেই সময়ত আপোনাৰ বেছি মনত ৰাখিব লগা কথাটো হৈছে মাথা ঠাণ্ডা ৰাখা যিমান পাৰি সিমান মনত সাহস যোগোৱা আৰু পৰিস্থিতিৰ সাপেক্ষে উচিত বুদ্ধি ব্যৱহাৰ কৰা ভিডিঅ'টো উপযোগী বুলি ভাবিলে লাইক কৰিব কমেণ্ট কৰিব আৰু আনে জানিবৰ কাৰণে বেছি শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ